বিতৰ্কিত ঠিকাদাৰ লজিক ব্ৰহ্মৰ লুণ্ঠন যতেই কাম কৰিছে তাতেই গণ্ডগোল লগাইছে এগৰাকী বিতৰ্কিত ঠিকাদাৰে উদালগুৰি আৰু কলাইগাঁওটো চূড়ান্ত হেমাহি লজিক ব্ৰহ্মৰ অসম মালাৰ অধীনত নিৰ্মাণ কৰা পথৰ দুৰৱস্থা আমি দেখুৱাম লজিক ব্ৰহ্মৰ বাবে জিয়াটো ভুগিছে বিটিআৰবাসীয়ে 2022-2023 বৰ্ষত 38 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটো আজিলৈকে কিন্তু সম্পূৰ্ণ নহল বিটিসি হাগ্ৰামা মহিলাৰ ঘনিষ্ঠ বুলি নিজকে ফিতাহি মাৰে লজিক ব্ৰহ্মই নিৰ্মাণৰ ঠিকা লাভ কৰাৰ পাছতে নিৰ্মাণস্থলীলৈ নগৈ বঙাইগাঁওতে অতিবাহিত কৰে এইগৰাকী বিতৰ্কিত ঠিকাদাৰ আৰু হে আমি বিশেষ দৃশ্যাংশটো দেখুৱাম উদালগুৰিৰ পৰা কলাইগাঁও হে কলাইগাঁও যেটো পথ নিৰ্মাণ কৰিছে পথটো আমি দেখুৱাইছো এছাওক কলাইগাঁওবাসী ৰাইজে জিয়াটো ভুগিব লগা হৈছে এগৰাকী ঠিকাদাৰৰ বাবে আমি উল্লেখ কৰিছো যে 2022-2023 বৰ্ষতে এই পথটোৰ ঠিকাৰ কাম লাভ কৰিছিল লজিক ব্ৰহ্মই আৰু যি চূড়ান্ত হেমাহি এই চূড়ান্ত হেমাহিৰ ফলত কিন্তু আজিলৈকে 40% কাম সম্পূৰ্ণ হৈ নুঠিল এই পথটোৰ বাবে 38 কোটি 60 লাখ টকা খৰচ কৰা হৈছে তাৰে হয়তো 80% ধন এতিয়া মুকলি কৰি নিছে এগৰাকী লজিক ব্ৰহ্ম আৰু লজিক ব্ৰহ্ম এবাৰ হাগ্ৰামা মহিলাৰীৰ হৈতে লগ লাগিছে বুলি খবৰ ওলাইছে হাগ্ৰামা মহিলাৰীৰ গুডবুকত এই লজিক ব্ৰহ্ম সোমাইছে আৰু এই লজিক ব্ৰহ্মই কেনেকৈ পথটো নিৰ্মাণ কৰিছে আমি অসমৰ ৰাজ্যক দেখুৱাইছো বঙাইগাঁৱত তেওঁ থাকে বঙাইগাঁৱত তেওঁৰ ঘৰ যি স্থানত এই কামসমূহ হৈ আছে য'ত ঠিকাৰ কাম তেওঁ কৰি আছে সেই নিৰ্মাণস্থলীলৈ তেওঁ এদিনো নাযায় হাংগু পাংগুৰ জৰিয়তে তেওঁ কাম কৰাই বুলি বিভিন্নজনে কৈছে আজি আমি লজিক ব্ৰহ্মক দেখুৱাইছো এগৰাকী বিতৰ্কিত ঠিকাদাৰ লজিক ব্ৰহ্ম কলাইগাঁওটো চূড়ান্ত হেমাহি কৰিছে এগৰাকী বিতৰ্কিত ঠিকাদাৰে অসম মালাৰ অধীনত নিৰ্মাণ কৰা পথ যেটো পথ হে পথটো আজি আমি দেখুৱাইছো এটা স্ক্ৰিনত আমি দেখুৱাইছো চাওক এই পথটোৰ বাবে ৰাইজে জিয়াটো ভুগিছে বিটিআৰবাসীয়ে জিয়াটো ভুগিছে কলাইগাঁওবাসী ৰাইজে জিয়াটো ভুগিছে 2022-2023 বৰ্ষত আৰম্ভ হোৱা এই কামটো এতিয়ালৈকে কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলে লজিক ব্ৰহ্মই এই প্ৰশ্নটো আমি কৰিছো অকল এইটোৱে নে আমি বৰমাৰ দেখুৱাইছিলো বৰমাৰ পৰা তামুলপুৰলৈ যোৱা যেটো পথ হে পথটোৰ অৱস্থা কি চূড়ান্ত হেমাহি 40% কাম কিন্তু এতিয়ালৈকে এগৰাকী ঠিকাদাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে কেনেকৈ আসলতে কাম কৰিব পাৰে এনেবোৰ ঠিকাদাৰে লোক নিৰ্মাণ বিভাগত এগৰাকী মন্ত্ৰী থাকে লোক নিৰ্মাণ বিভাগত কেবাগৰাকীও পথ চোৱাচিতাৰ কৰিবৰ বাবে এগৰাকী চিফ ইঞ্জিনিয়াৰ থাকে এই বিষয়সকল আসলতে বহি বহি এই ঠিকাদাৰসকলক পইচা মোকলাই দিয়াৰ লোকে তেওঁলোকৰ কাম নেকি অসম মালা অধীনত অসমৰ বাট পথ নিৰ্মাণৰ বাবে যিখন আঁচনি লোৱা হৈছে এখন অভিলাষী আঁচনি অসমৰ বাট পথবোৰ উন্নয়ন হওক অসমৰ বাট পথবোৰ পকী হওক তাৰ উদ্দেশ্যে এই বিশেষ আঁচনিখন মুখ্যমন্ত্ৰীৰ জৰিয়তে লোৱা হৈছিল আৰু সেই আঁচনিখনৰ সুবিধা এতিয়া সাধাৰণ ৰাইজে নাপায় পাইছে কিন্তু একাংশ বিতৰ্কিত ঠিকাদাৰে কেলেংকাৰী কৰা ঠিকাদাৰে এগৰাকী লজিক ব্ৰহ্মৰ ওপৰত কেনে ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই কথা বিভাগীয় কৰ্তৃপক্ষই ক'ব কিন্তু এটা কথা আমি উল্লেখ কৰিছো যে এগৰাকী লজিক ব্ৰহ্মৰ বাবে সাধাৰণ ৰাইজ জিয়াটো ভুগিছে কেইবাটাও মন্তব্য আহিছে আমি মন্তব্যসমূহ শুনাব বিচাৰিছো মানে আমাৰ ৰাস্তাটো নমায়ে হ'ল এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু যিখিনি মানে ৰাস্তাৰ কাম কৰিব লাগে সেইখিনি হোৱাই নাই এতিয়া যিখিনি নেকি মাটি বা যিখিনি বহল হ'ব লাগে সেইখিনি হোৱা নাই এইটো কণ্ডিশ্যন অকণমান ভাবিব লাগে আমাৰ যেনিবা জনসাধাৰণখিনি বা আমাৰ স্কুলৰ যিটো নেকি গাৰ্জেন বা ল'ৰা ছোৱালী ছাত্ৰ স্কুললৈ আহে সিহঁতৰ কাৰণে বহুত অসুবিধা হয় আৰু প্ৰায় ৰাস্তাটো আমি এবাৰহে পাওঁ 2-3বাৰকৈ নাহে নহয় যি মানে আহে এবাৰতে ভাল বনালে ভাল হয় আৰু তেওঁ যিজনে আমাৰ ইয়াতে যেনে কামখিনি কৰিছে তেওঁৰ নাম লজিক ব্ৰহ্ম তেওঁ যাতে কামখিনি ভালকৈ কৰিলে ভাল হয় সেইটোৱে আমাৰ মানে বিশেষ কথা এইখিনিকে ক'বলৈ মই মানে মোৰ ইচ্ছামতে কৈছোঁ আৰু মনৰ যিটো নেকি ভাষা এইটো পূৰ্ব খোজাই এনেকুৱা হয় আৰু অসুবিধা পাওঁ চাইকেল চলাৰ অসুবিধা হয় কাষে পানী বন খায়
গতিকে আপোনালোকে চাই দিলে ভালে হয়, কিবা কৰি সহায় কৰিব পাৰে, আমি ৰাইজে উপকৃত হ'ম। এইখিনিয়ে মই ক'ব লাগে, মই কৈ দিছোঁ অলপ আগতকৈ উন্নত কৰি দিয়ক ৰজিত বৰ্মই, অলপ ভাল কৰি দিয়ক আমাক, তাকে আমি কামনা কৰি বা বিচাৰোঁ আৰু অলপ ভাল কৰি দিয়ক, ইয়াতকৈ অলপ যাতে ভাল হয়। অসুবিধা হয় পানী বল খাইবিলাকত অসুবিধা হয়, গতিকে এইখিনি আমাক অলপ ভাল কৰি দিলে ভাল হয়। আজি আমাৰ মানুহে এইখিনি আগতে বৰ কষ্টকৈ থাকিলোঁ, একে শিল ডাঙৰ ডাঙৰ যাব নোৱাৰি, চাইকেল পৰি যায়, এনেকুৱা আৰু কষ্ট কৰি যায় তেওঁলোকে, চববিলাক কষ্ট কৰি যায়, উপায় নাই, যাবই লাগিব এনেকৈ, চাইকেল লৈ যায়, কিছুমান খোজকাঢ়ি যায়, এনেকৈ অসুবিধা কৰি যায়। ভাল হৈছে 2 সপ্তাহমান আগতে বৰ অসুবিধা হৈছিল, গতিকে ডাঙৰ ডাঙৰ শিল চাইকেল অসুবিধা হৈ যাওঁ, খোজকাঢ়ি যোৱা অসুবিধা হয়, এনেকুৱা কষ্টই আছিল। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।